নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুকেইদিন ভিডিঅ' বনোৱা নাই, আজি এই গাড়ীৰ পৰা ভিডিঅ'টো বনাইছোঁ। গৈ আছোঁ ঠাইত আমি বৰ্তমান আছোঁ বেবী ৰোড। আমাৰ আজি দ্বিতীয় নিশা আমি বেছি কৰা হ'ব। আমি গৈছোঁ এতিয়া বৰ্তমান, যিহেতু অসমত এতিয়া অসমীয়া চিনেমাৰ ট্ৰেণ্ড চলি আছে। এতিয়া বৰ্তমান অলিউড বিদ্যালয় পাছত এইবাৰ অগ্নিবাণ আহিছে। অগ্নিবাণ চাবলৈ গৈ আছোঁ আমি। এয়া তিনিজন, দীপাংকৰ, মনোজ দা আৰু মই। দীপাংকৰ নাচাই পেলাই, দীপাংকৰে ছোৱালী চাব আহিছে। তো অলপ অগ্নিবাণ চাই কেনেকুৱা লাগে কি গোটেইখিনি দেখাই আছোঁ আপোনালোকক। সেইটো সম্পূৰ্ণকৈ চাই থাকক। আমি চিনেমা হললৈ গৈ আছোঁ। লখিমপুৰ টাউনত বহুকেইটা চিনেমা হল আছে, যিহেতু আমি কোনটোত চাওঁ গৈ আছোঁ আগলৈ। আমি তিনিওজন আছোঁ। বলক ভিডিঅ'টোত কিমানকৈ দেখাব পাৰোঁ দেখাই আছোঁ। ফাইনেলি আমি নক্ষত্ৰ চিনেমা হলত আমি চিনেমা চাম। 12টাৰ পৰা শ্ব' আছে। চশমাযোৰ কিনি ল'লোঁ, টিকেট ল'লোঁ। বৰ্তমান টিকেট লৈ আহি চশমা ময়ো ল'লোঁ আৰু মনোজ দালে মোৰে বাৰু, মই দুযোৰ ময়ে ল'লোঁ। ভাল লাগিল দুযোৰ। তো এতিয়া কিবা এটা খাই লওঁ, খাই লৈ থৈ 12টাত আহি আছোঁ নক্ষত্ৰ চিনেমা হল অগ্নিবাণ। যতীন দা আৰু কমল লোচন, বেলেগ ভাইব এটা আহিব। আৰু ট্ৰেইলত ৰবিদাকো দেখা পালোঁ। কি হয় চাওঁ, চাই উঠি কৈ আছোঁ কেনেকুৱা লাগে অগ্নিবাণ চাই। ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া বৰ্তমান বাজিল 12টা বাজে আৰু 2 মিনিট বাকী। তো আমি এতিয়া হললৈ গৈ আছোঁ নক্ষত্ৰ চিনেমা হল। অগ্নিবাণ কেনেকুৱা হয় ৰিভিউ দি আছোঁ আমি। এয়া হলটো কোনফালে, চিনেমা হলটো কোনফালে এইফালে। অগ্নিবাণ ষ্টাৰ্ট হ'ব এতিয়া। চাই উঠি কৈ আছোঁ কেনেকুৱা হয় অসমীয়া চিনেমা, যিহেতু গোটেইখিনি কৈ আছোঁ কিমান ভাল হৈছে নে কি হৈছে, গোটেইখিনি কৈ আছোঁ চাই থাকক। জুই জুই কমল জুই, কমল দা জুই। জুবিনদাৰ ভইচত যতীন দা লাষ্ট। জয় জুবিন দা। বৰ্তমান চিনেমা চাই আমি ওলাই আহিলোঁ। এয়া মনোজ দা। কেনেকুৱা লাগিল কি আমি পিছত কৈ আছোঁ, ইয়াতে বহুত পিছত কৈ আছোঁ কেনেকুৱা লাগিল। মানে ইয়াতে টাউনত আছোঁতো, তো হাল্লাটো বহুত হৈ আছে। ভিডিঅ'টো শেষলৈ চাওক, গম পাব মানে কেনেকুৱা লাগিলে চাই চিনেমাখন কৈ আছোঁ। তো ফাইনেলি বৰ্তমান আমি চিনেমা চাই আহিলোঁ। চিনেমা চাই মনোজ দা যাৰ ঘৰত আছে এখন ঘৰ, তাতে আহিলোঁ। ইয়াতে এইখনে ভেলাঘৰ এতিয়ালৈ পোহৰাই নাই, কি হৈছে নাজানো বাৰু। তাত বগৰী চগৰী খাই ইয়াতে মনোজ দাই ৰিল বিচাৰি আছে। কৈছা মনোজ দা, অগ্নিবাণ চাই কেনেকুৱা লাগে? একশ্যন লাগে, অগ্নিবাণত একশ্যন আছে। তোমাৰ অভিনয় ভাল লাগে, গোটেইকেইজনে ষ্টাৰকাষ্ট, সকলোৰে অভিনয় ভাল। যতীন দাই হওক, তোমাৰ হিমাংশু দাই হওক, কমল লোচনে হওক, প্ৰীতিকংকনাই হওক, সিদ্ধাৰ্থ মুখাৰ্জীয়ে হওক, বা যিসকল অভিনেতা অভিনেত্ৰী আছে, পচন্দৰ অভিনয়। একশ্যন পালোঁ, অভিনয় ধুনীয়া পালোঁ, কেমেৰাৰ লোকেশ্যন বা কেমেৰাৰ যিবিলাক ফ্ৰেম সেইবিলাক চাবলৈ যাওঁ, কাৰণ মই টেষ্ট কৰিছিলোঁ, গতিকে অলপমান কেমেৰা সেইটো বিচাৰি পালোঁ। তাৰপিছত তোমাৰ যিটো টেকনিকেল লাইন, বম ব্লাষ্ট হওক বা VFX
যিখিনি টেকনিকেল কাম মানে হিন্দী চিনেমাৰ লগত টক্কৰ দি আছে সেইটোও ভাল পালোঁ। জুবিন দাৰ এটি গান বিচাৰোঁ আমি এখন চিনেমা চাব গ'লে অলপ বেয়া লাগিছে, তথাপিও জুবিন দাৰ গান বিচাৰোঁ এখন চিনেমা, জুবিন দাৰ গানটোও পালোঁ। তাৰপিছতে তোমাৰ যিটো দুখৰ চিন পুলিচজন দুখৰ গান মানে চোৱা নাই ধৰ গম পাব আৰু চালে গম পাব। দুখটো লাগে, ইম'চন এটা লাগে এখন চিনেমা চাব, সেই ইম'চনটো আছে। তাৰপিছত তোমাৰ হাঁহিব লাগে, সেই হাঁহিবৰ কাৰণেও মানে খোৰাক আছে, একশ্যন আছে, হাঁহিব লগা আছে, ৰোমাঞ্চ আছে, আৰু কি লাগে কাহিনী নাই, কাহিনী স্ক্ৰিপ্ট ৰাইটিং একদম ধুনীয়া। গতিকে চিনেমাখন আপোনালোকে একদম মানে চাব। আৰু আমি লখিমপুৰত আছোঁ, যিটো এটা বৰ দুখৰ কথা মানে কি লখিমপুৰত অলপ খুব কম মানুহে চাইছে। লখিমপুৰত আছোঁ যেতিয়া আমি লখিমপুৰবাসীকো অনুৰোধ জনাইছোঁ যে তেওঁলোকে চাব দেই, কাৰণ আমি গৈ যিটো পৰিস্থিতিৰ সন্মুখীন হৈছে সেইটো আমাৰ এতিয়া ক'ব বেয়া লাগিছে। মানে দুটাকৈ হলত গ'লোঁ, কিন্তু মানুহৰ অভাৱ, টিকেট কাউণ্টাৰত অকণমান ৰখিব লগা হৈছে যে টিকেট দিম নিদিম কনফাৰ্ম নকৰোঁ, হৈ আমি বেলেগ এটা হললৈ গ'লোঁ। মানে তেনেকুৱা এটা পৰিস্থিতি হোৱাত আমাৰ দুখ লাগিছিল যে চিনেমাখন চাব নাপামেই নেকি, দৰ্শকৰ অভাৱত যাতে চিনেমাখন বন্ধ কৰিবলগীয়া নহয়। সেইটো কিন্তু আমি আশা কৰিছোঁ দেই। আমি ক'ত আছোঁ এতিয়া, একদম মানে আমাৰ টাউন আছে, লখিমপুৰ, উত্তৰ লখিমপুৰ টাউনত আছোঁ। টাউনৰ দুটা চিনেমা হল একদম কমকৈ দৰ্শক গৈছে, গতিকে যাব বুলি আশা কৰিছোঁ। এতিয়া কি ক'ব লাগিছে তো কওক। মই বাকী ক'ম, চিনেমাখন বহুত ভাল লাগিছে আৰু সেইটোৱে অনুৰোধ কৰিছোঁ মানুহক, অসমীয়া চিনেমা যিহেতু অসমীয়া ইণ্ডাষ্ট্ৰি ধুনীয়াকৈ গ্ৰ' কৰি আহি আছে, সেইটো সেই হিচাপত আমি অসমীয়া যিখিনি অসমবাসীয়ে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটো আৰু আগুৱাই নিয়াটো বিচাৰোঁ আৰু আগুৱাই নিব লাগে। সকলোৱে চিনেমা হলত গৈ চিনেমাখন মোটামুটি 3 ঘণ্টা এখন চিনেমাত দিয়াটো একো ডাঙৰ কথা নহয়। তো সকলোৱে যাব, গৈ কিনে অগ্নিবাণ চাব। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এতিয়া আকৌ আমি ভাতটো খাই লওঁ ইয়াতে। ভাতটো খাই কিনে শ্ব' আছে যিহেতু আজি বিসৰ্জন দ্বিতীয় নিশা যিহেতু জল্দি অলপ ষ্টাৰ্ট হ'ব, ভাতটো খাই অলপ ৰেষ্ট লৈ আকৌ শ্ব'লৈ যাম। আজি শ্ব'ত কিমান দৰ্শক হয় গোটেইখিনি দেখাই আছোঁ আজি বাৰু। ৰাতিলৈ ভিডিঅ'টো শেষ কৰিম, ভিডিঅ'টো একদম সম্পূৰ্ণকৈ শেষলৈ চাই থাকিম। বৰ্তমান ইয়াতে এতিয়া মনোজ দাই বোলে ৰীল এটা বনায়, তো ময়ো কিবা এটা বনাওঁ নেকি চাওঁ। ঠিক আছে, ভিডিঅ'টো একদম ৰাতি লগ পাই আছোঁ আপোনালোকক সকলোকে। তো বৰ্তমান মেকআপ ল'লোঁ, মেকআপ লৈ এতিয়া ষ্টাৰ্ট হ'ব। ষ্টাৰ্ট হোৱাৰ পিছত কিমান দৰ্শক হয় কি দেখাই আছোঁ। ইয়াতে মনোজ দা আছে, ভিডিঅ'টো একদম শেষলৈ চাই থাকক, দেখাই আছোঁ কিমান দৰ্শক হয় গোটেইখিনি দেখাই আছোঁ। আজি যিহেতু দ্বিতীয় নিশাত বিসৰ্জন নাটখনি মঞ্চস্থ কৰা হ'ব লখিমপুৰ কেবি ৰোডৰ ওচৰত। একজেক্ট জেগাখিনিৰ নাম পাহৰিলোঁ বাৰু মই। কেবি ৰোডৰ ওচৰত আৰু প্ৰায় টাউনৰ পৰা মোটামুটি 3-4 কিলোমিটাৰমান হ'ব। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক। এখন তোমাৰ তো নেকি ভাইটি? ভাইটি এখন আজি লখিমপুৰত দ্বিতীয় নিশাত কিমান দৰ্শক হ'ল কি দেখালোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ। জয় আই অসম, জয় জুবিন দা।